Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস ঠাণ্ডা বহুত কাণ চান বান্ধি লৈছো, এইফালে বেটা খাব দিলো আৰু এতিয়া আমি চৌকা তলতে বহি আছো। মই এইফালে লাও আৰু এইফালে তুলসী পাত লৈ লৈছো আৰু আমলখি তিনটা জুচ বনাই খাম। বেটা খাব দিছো আৰু ইয়াক সুধিছো আইতালে মনত পৰিছে আইতাক এইডোখৰতে বহে বুলি কৈ আছে। তো মোক জেগাটো কোনটো সুধিছে, দেখুৱাই দিলো। তাৰপিছত বেটাক এই ঘন কুঁৱলীৰ মাজতে গাড়ী স্কুল পঠিয়াব লগা হ'ল। তাৰপিছত ৰ'দ ওলাই মই ভাবিছো আজি বাৰীত অকণ কাম কৰো। সদায় কুঁৱলী কৰোঁতে নহয়, আজি সোনকালে ৰ'দ ওলাইছে। পটাপট বাৰীত কাম কৰাত লাগিছো। আজি আকৌ এইফালে মটৰ দিছিলোঁ, মটৰত মাটি চপাইছোঁ। দেৰিকৈ ৰোৱা হ'লে কেনে দেৰিকৈ হৈছে আৰু পানীৰ যিহেতু সিহঁতৰ পানী বহুত লাগে, শুকান দিন। তো এতিয়া যেতিয়ালৈকে মটৰ হৈছে তেতিয়ালৈকে সুবিধা হ'ল আৰু পানী চানী দিবলৈ। আলু ইফালে লগাই দিছিলোঁ, সেইবিলাক মাটি চপোৱা আছে, এইখিনি পিছত লগোৱাখিনি থাকি গ'ল। 2 লাইন 3 লাইন এনেকৈ লগাইছোঁ। মানে সৰু সুৰা অকণ চখ থাকে যে কৰিবলৈ, সেই চখে পূৰা কৰিছোঁ বুলি ক'লেও বেয়া নহ'ব। এইফালে পালেংখিনি ধুনীয়াকৈ লহপহকৈ ওলাই আহিছে আৰু এইফালে দিছিলোঁ নহৰুখিনি কমকৈ ওলালে, কিন্তু পিঁয়াজ পাতখিনি হ'লে বহুত ধুনীয়া আছে, পাত খাবলৈ হৈছে। আৰু এইফালে গুচি আহিছোঁ মই মূলা কিন্তু বহুত ধুনীয়াকৈ বহিছে। যিখিনি ফুলিব নিচিনা হৈছে সেইখিনিক মই উঠাই দিছোঁ, কাৰণ আজি ভাবিছোঁ মূলা শাক খাম। মূলা শাক খোৱা নাছিলোঁ, আজি প্ৰথম খাম। মোৰ মিনি ব্লগটি চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মিনি ব্লগ ইমানতে সামৰিছোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম।